Welcome everyone. তোমালোক সকলোকে আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। গম পাইছাই যেহেতু যোৱাকালি 21 মাৰ্চ তাৰিখে তেওঁলোকে ডিএমই এডমিট কাৰ্ডসমূহ মুকলি কৰি দিম বুলি ঘোষণা কৰিছিল আৰু সেইমতে তেওঁলোকে যোৱাকালি এডমিট কাৰ্ডসমূহ পাঁচবেলাৰ সময়ত তেওঁলোকে মুকলি কৰি দিছে। অৱশ্যে সাইটটো অকমান ডাউন আছিল সাৰ্ভাৰ ডাউনৰ কাৰণে বহুতে তেতিয়া আমাক মেছেজো কৰিছিল যে এডমিট কাৰ্ড ডাউনলোড হোৱা নাই কি হ'ব আমুখে তেওঁলোকে ভয় খাইছিল আৰু আজি ৰাতিপুৱাৰ পৰাটো সাইটটো কালি 12 মান বজাৰ পৰাই ভাল দি দিছে সাইটটো গতিকে বিশেষ প্ৰবলেম নাই আপোনালোক সকলোৱে হয়তো ডাউনলোড কৰিছে আৰু মোৰ এনে লাগিছে যে সকলোৱে নিজৰ ডিস্ট্ৰিক্টত নহলেও নিজৰ নিয়াৰেষ্ট ডিস্ট্ৰিক্টত সকলোৱে এক্সাম সেন্টাৰ পাইছে গতিকে অসুবিধা হৈছে সকলোৱে নহয়নে আমি কৈছিলো নিয়াৰেষ্ট ডিস্ট্ৰিক্টত আপোনালোকে পাব নিজৰ হোম ডিস্ট্ৰিক্টত নাপালেও তো একেবাৰে হাতত সময় নাই এটা সপ্তাহ মাত্ৰ খপককে গুছি যাব গতিকে ৰিভিজনছ কৰক যিমান পাৰে হিমান নতুন বস্তু এতিয়া পঢ়িবলৈ সময় নাই নিজৰ যিখিনি পঢ়িছিলে যিখিনি নোটছ আছিল সেইখিনি ৰিভিজনছ কৰক আমাৰ ভিডিঅ'সমূহো ৰিভিজন হিচাপে লৈ লওক নেশনেল পাৰ্কৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে তো এখিনি চাই লওক ইম্পৰ্টেন্ট হয় যিখিনি ইম্পৰ্টেন্ট আমি সেইখিনি দিছো বহুত বেছি এগালমান নেশনেল পাৰ্কৰ বিষয়ে আমি আলোচনা কৰিবলৈ নাযাওঁ যিখিনি আহি থাকে বা আহিব পৰা সম্ভাৱনা আছে আমি সেইখিনি ডিসকাশন কৰিম ঠিক আছে তো ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো একিতে তোমালোকক মই এটা কথা ক'ব লাগিব যেহেতু বহুতে কৈ আছিল যে মক টেষ্ট পোৱা নাই 25 নম্বৰ মক টেষ্টখন আমি আজি প্ৰভাইড কৰি দিলো পেইড মক পেপাৰ যিখন লাষ্ট মক পেপাৰ আৰু তোমালোকে নোপোৱা 99 रुपीसত 25খন পেইড মক পেপাৰ তোমালোকে লাভ কৰিলা আৰু ফি পাছখনটো আছে গতিকে আজি হেখৰখন মক পেপাৰ আমি টেলিগ্ৰামত এভেইলেবল কৰি দিছো তোমালোকৰ পাছৱৰ্ডটো তোমালোকক পাছৱৰ্ড দিয়া আছিল আগতে মেইলত তো সেই পাছৱৰ্ডটো দি তোমালোকে খুলিবা আৰু যদি পাছৱৰ্ডটো তোমালোকে নাই পোৱা যিসকলে এক্সামটো দিছিল তাতে পাছৱৰ্ডটো আমি দিছিল হেতু পাছৱৰ্ড দিয়ে তোমালোকে খুলিব পাৰিবা আৰু হেখন তোমালোকে সলভ কৰিবা আশা কৰো তোমালোকৰ ভাল হ'ব আৰু আমি তোমালোকক মেইলটো দিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া মেইলত দিবলৈ অকমান ব্যস্ত হৈ থকা কাৰণে মেইলত এটাকে দিবলৈ অকমান প্ৰবলেম হৈ যায় আমাৰ টিমটোৰ গতিকে এতিয়া টেলিগ্ৰামৰে দি থৈছো তোমালোকে লৈ লবা পাৰিলে কাইলৈৰ ভিতৰত তোমালোকে মেইলটো লাভ কৰিবা তো বেছি কথা নকওঁ নেশনেল পাৰ্কসমূহৰ বিষয়ে আলোচনা কৰো প্ৰথম কোৱেশ্চনটো দেখি চাই একদম এটা ইজি কোৱেশ্চন সেটো আৰু কিবা আমি ক'বলগীয়া আছে বুলি নাভাবো চোৱা এটো Which of the following is the location of the Kaziranga National Park? Kaziranga National Park to অসমতে আছে তোমালোকে জানাই হেতু মই জাস্ট নি ইজি কোৱেশ্চন এটা লৈ আহিলো অসমত আছে কাজিৰঙা নেশনেল পাৰ্কে 1985 চনত ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ হৈছিল আৰু 1974 চনত এখন নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2007 চনত কাজিৰঙা 2006 চনত কাজিৰঙা নেশনেল পাৰ্কক এজ এ টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হয় ঠিক আছে এইবিলাক কথা তোমালোকে মনত ৰাখিবা এখেঙীয়া গড়ৰ বাবে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত এটা জিম কৰবেট নেশনেল পাৰ্কখন হৈছে আমাৰ ইণ্ডিয়াৰ প্ৰথমখন নেশনেল পাৰ্ক আহিব পাৰে which of the following is the first national park of India here হ'ব জিম কৰবেট নেশনেল পাৰ্ক 1936ত এখন এস্টাবলিশ কৰা হৈছিল আৰু এখন নেকি উত্তৰাখণ্ডত আছে দেই নেক্সট কোৱেশ্চন নম্বৰ 3 নম্বৰটো মন কৰা which national park is located in the state of Madhya Pradesh চোৱা ভাৰতৰ ভিতৰত কিন্তু মধ্য প্ৰদেশৰ এনেকুৱা এখন ৰাজ্য যত নেকি নেশনেল পাৰ্ক বেছিকৈ আছে আমাৰ অসমত বৰ্তমান 8খন নেশনেল পাৰ্ক আছে তোমালোকে জানা চিকলাই কথা গম পাইছাই হেতু কথা বৰ পিছত আমি আলোচনা কৰিম আমাৰ মধ্য প্ৰদেশত আকৌ 12খন নেশনেল পাৰ্ক আছে গতিকে মধ্য প্ৰদেশ ইজ দা এনেকুৱা এখন দেশ ৰাজ্য যত নেকি বেছিকৈ নেশনেল পাৰ্ক আছে ইণ্ডিয়াৰ ভিতৰত গতিকে কি আছে তোমালোকে জানা হয়তো শৰ্টিক্স আছে আমি হেবু কেতেবে শিকাই দিম তোমালোকক এটা বান্ধৱগড় নেশনেল পাৰ্ক ইয়াৰ যিখন আছে তাৰ বান্ধৱগড় নেশনেল পাৰ্কখন মধ্য প্ৰদেশত আছে এই সুন্দৰবন নেশনেল পাৰ্কখন ক'ত আছে তোমালোকে কমেন্ট কৰিবাচোন নেক্সট কোৱেশ্চন নম্বৰ 4 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰা সো আহিয়ে গল সুন্দৰবন নেশনেল পাৰ্ক ক'ত আছে সুন্দৰবন নেশনেল পাৰ্ক আছে ওয়েস্ট বেংগলত তোমালোকে কিওলাদু নেশনেল পাৰ্কখন ক'ত আছে হেতুকে কমেন্ট কৰিবা ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটো মন কৰা সাইলেন্ট ভ্যালি নেশনেল পাৰ্কখন আছে কেৰালাৰ এখন ফেমাস নেশনেল পাৰ্ক হয় সাইলেন্ট ভ্যালি নেশনেল পাৰ্ক এটা তোমালোকে আমাক মই ৰিলেটেড কোৱেশ্চন যেহেতু সুধি থাকো পিন ভ্যালি নেশনেল পাৰ্কখন ক'ত আছে তোমালোকে কমেন্ট কৰিবা কাৰণ ৰিলেটেড টপিক বিলাকৰ ওপৰত তোমালোকে যেতিয়া ডিসকাশন কৰিবা তেতিয়া এটা ভাষ্ট সিলেবাস তোমালোকৰ কমপ্লিট হৈ যায় কম সময়ৰ ভিতৰতে ঠিক আছে
which of the following national park located in the Jammu and Kashmir? Dachigam National Park on Jammu and Kashmir অবস্থিত Kishtwar National Park বুলি এখন আছে Salimali National Park Salimali National Park খুনো জম্মু কাশ্মীৰতে আছে Salimali কেতিয়াবা বাৰ্ড চেঞ্চুৰী বুলি আহে কিন্তু Salimali বাৰ্ড চেঞ্চুৰী বুলি ক'লে গোৱাত আছে কনফিউজনছ আপোনালোকে এইবিলাকত ক্ৰিয়েট নকৰিব কিন্তু দেই এই ৰামথাম্বৰ যিখন নেশ্যনেল পাৰ্ক এখন ৰাজস্থানৰ হয় দেই নন্দা দেৱী উত্তৰ প্ৰদেশৰ আৰু পেৰিয়া নেশ্যনেল পাৰ্ক কোৱা আপোনালোকে কমেণ্ট কৰিব Next, Ramthambor National Park কথা আহিয়ে গ'ল চক ৰাজস্থানৰ এখন ফেমাস নেশ্যনেল পাৰ্ক হয় ৰামথাম্বৰ গুজৰাটৰ কি নেশ্যনেল পাৰ্ক আছে গিৰ ৰাষ্ট্ৰীয় উদ্যান গিৰ নেশ্যনেল পাৰ্ক আছে গুজৰাটত ঠিক আছে Next, which national park is located in the state of Goa? Goa কোনখন national park আছে and is known its wildlife and biodiversity. তো গোৱাত আছে গোৱাস ভগৱান মহাবীৰ ওয়াইল্ডলাইফ সেঞ্চুৰী ভগৱান মহাবীৰ ওয়াইল্ডলাইফ সেঞ্চুৰী ক'ত আছে গোৱাত আছে ঠিক আছে মই এইখিনিতে এটা শৰ্ট টিক্স আপোনালোকক দি যাম হাৰিয়ানাৰ যিখন নেশ্যনেল পাৰ্ক আপোনালোকে কেনেকৈ ধৰণে মনত ৰাখাব সকলো নেশ্যনেল পাৰ্কৰে সকলো ৰাজ্যৰে মোৰ লগত ট্ৰিক্স আছে শৰ্ট টিক্স আছে মই সকলোবিলাকৰে এইটো ভিডিঅ'ত দিটাটো সম্ভৱ নহয় কেতিয়াবা শৰ্ট টিক্সৰ ভিডিঅ' এটা লৈ আহিম হাৰিয়ানাৰ নেশ্যনেল পাৰ্ক জানিবলৈ আপোনালোকে এটা কথা মনত ৰাখিব হৰিকা কলশ सुल्तान ने ले लिया তাৰমানে হৰি মানে গমে পালে হৰি মানে হাৰিয়ানা কথা কৈছে কা কলস কলস মানে কৈলাশবৰ নেশ্যনেল পাৰ্কখন হাৰিয়ানাৰ হয় আৰু সুলতানপুৰ নেশ্যনেল পাৰ্ক হাৰিয়ানাৰ হয় হেনেকে ধৰণে কিছুমান শৰ্ট ট্ৰিক আছে মই দেখাই দিম বাৰু কেতিয়াবা আপোনালোকক নেক্সট তেতিয়াহ'লে আপোনালোকে হাৰিয়ানাৰ নেশ্যনেল পাৰ্ক এখন এটা পাৰিব হৰিকা কলস সুলতান নে ले लिया তাৰমানে কৈলাশবৰ নেশ্যনেল পাৰ্ক আৰু সুলতানপুৰ নেশ্যনেল পাৰ্ক নেক্সট মন কৰা 9 নম্বৰ কোৱেশ্চনটো তোমালোকে কি আছে হেতু মন কৰা তাতে আছে দ্য ভেলিজ অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্কখন কোড আছে ভেলিজ অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্কখন আছে উত্তৰাখণ্ডত আছে ভেলিজ অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক ঠিক আছে এটো তোমালোকৰ মনত ৰব এটো উত্তৰাখণ্ড হ'ব শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো মন কৰা এটোটো জানি পাই মানস নেশ্যনেল পাৰ্কখন 1990 চনত পৰিচিত এখন নেশ্যনেল পাৰ্ক যিখন নেকি 1985 তে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে Next, which of the following national park located in Tamil Nadu? Tamil Nadu কোনখন national park আছে হেতু হ'ব মধুমুলাই national park খন Tamil Nadu আছে ঠিক আছে Next, 12 নম্বৰ কোৱেশ্চনটো মন কৰা Which national park is located in the state of Arunachal Pradesh and is famous for its biodiversity? Arunachal Pradeshত নামদাফা national park খন Arunachal Pradeshৰ হয় as a north eastern state হিচাপে এবিলাক কিন্তু ইম্পৰ্টেন্ট হৈ পৰে দেই নাগালেণ্ডৰ ইনটাংকি নেশ্যনেল পাৰ্ক মনত ৰাখিব নেক্সট দ্য গ্ৰেট হিমালয় নেশ্যনেল পাৰ্ক হিমালয় বুলি আছে যিহেতু হিমাচল প্ৰদেশে হ'ব শুদ্ধ উত্তৰ গ্ৰেট হিমালয় নেশ্যনেল পাৰ্ক হিমাচল প্ৰদেশতে আছে which national park of India is located in the state of Orissa and is famous for its crocodile তো এটা সিম্পলি বাল হয় কেনে ধৰণে মনত ৰাখিব মই এটো এটা শৰ্ট টিক্স এটা দিটো উৰি ভিতৰ চাই ইমলি उरी भीतर से इमली এই ধৰণে আপোনালোকে মনত ৰাখিব উৰি মানে গম পালে উৰিষ্যা ভিতৰ মানে ভিতৰকন্ডা নেশ্যনেল পাৰ্ক ভিতৰকনিকা নেশ্যনেল পাৰ্ক বুলি আছে আৰু ইমলি মানে সিম্পলিপান নেশ্যনেল পাৰ্ক আপোনালোকে ৰিলেট কৰিব পাৰিব 15 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰা Which of the following locations Gir National Park ৰ ঠিক হৈ আমি আলোচনা কৰিছিলো যত নেকি এছিয়াটিক লায়নছৰ কাৰণে ফেমাস হয় গুজৰাটত আছে আলোচনা কৰি আহিছো 16 নম্বৰ কোৱেশ্চনটো মন কৰা কাঞ্চনজঙ্ঘা নেশ্যনেল পাৰ্কখন এখন সিকিমৰ ফেমাস নেশ্যনেল পাৰ্ক হয় আৰু এই সিকিমতে আমাৰ ইণ্ডিয়াৰ হিমালয়ান ৰেঞ্জৰ অন্তৰ্গত আটাইতকৈ ওখ শৃংগটো আছে হয়নে ইন ইণ্ডিয়া তোমালোকে যেতিয়া বহুতে হ'ব হয়তো কবা কেটো গৰিনচিনে ইণ্ডিয়াৰ আটাইতকৈ ওখ শৃংগ কেটো গৰিনচিন পিঅকেট আছে অৰ্থাৎ পাকিস্তান অকুপাইড কাশ্মীৰ আছে গতিকে হেতু ইণ্ডিয়াৰ হাইয়েষ্ট শৃংগ হয় কিন্তু এটো ইণ্ডিয়াৰ ভিতৰত নাই তো পিঅকেট আছে বুজি পাইছা আৰু সিকিমখন ইণ্ডিয়াৰ ভিতৰত পৰে ঠিক আছে নেক্সট কোৱেশ্চন এবিলাকত কনফিউজনছ আহে হেতু বুজি পাইছো কিন্তু এবিলাকৰ কনফিউজন বিলাক দূৰ কৰিবা দেই নেক্সট 70 নম্বৰ কোৱেশ্চনটো মন কৰা which national park is located in the state of Rajasthanৰ কথা কৈছে and is known for its rich flora and fauna তো সোৱা ফ্লোৰা আৰু ফাউনা কি হয় হেতু কেতিয়াবা আহিব পাৰে ফাউনা মানে প্ৰাণী বিলাকৰ কথা কৈছে আৰু ফ্লোৰা মানে প্লান্ট বিলাকৰ কথা কৈছে ইনক্লুডিং লিওপাৰ্ডছ এণ্ড টাইগাৰ্ছ
তো ৰাজস্থানৰ বিষয়ে ইয়াত কোনখন এইটো তোমালোকে জানিবই লাগে পেৰিয়াৰখনটো মধ্যপ্ৰদেশৰ কাজিৰঙা গম পাইছে আমাৰ আসামৰ আৰু জিম কৰবেটটো কৈ আহিছোঁ উত্তৰাখণ্ডৰ ডেফিনেটলি সাৰিস্কা টাইগাৰ ৰিজাৰ্ভখন ৰাজস্থানৰ এখন টাইগাৰ ৰিজাৰ্ভ হয় 18 নম্বৰ কোৱেশ্চনটো মন কৰা হুইচ নেশ্যনেল পাৰ্ক লোকেটেড ইন দ্য মধ্যপ্ৰদেশৰ যিবিলাক নেশ্যনেল পাৰ্ক হয় বান্ধৱগড় নেশ্যনেল পাৰ্ক পান্না নেশ্যনেল পাৰ্ক সঞ্জয় মাধৱ সাতপুৰা নেশ্যনেল পাৰ্ক এইবিলাক মধ্যপ্ৰদেশৰ হয় শ্বৰ্ট ট্ৰিক্স আছে গোটেই 12খন মন ৰাখিব পৰাকৈ মই কেতিয়াবা তোমালোকক দি দিম প্ৰতিখন নেশ্যনেল পাৰ্কৰ জম্মু কাশ্মীৰ লাডাখতো গম পাইছে কি আছে সেইখন কি আছে কৈ দিবাচোন লাডাখত লাৰ্জেষ্ট হয় যিখন আমাৰ ইণ্ডিয়াৰ তো ইয়াৰ কানহা নেশ্যনেল পাৰ্কখন আমাৰ মধ্যপ্ৰদেশৰ এখন নেশ্যনেল পাৰ্ক হয় ঠিক আছে 90 নম্বৰ কোৱেশ্চনটো মন কৰা which national park is located in the Uttar Pradeshৰ কোনখন আছে বাৰ্ড চেঞ্চুৰী for its bird and is known for its bird sanctuary তো এটো কিওলাদী নেশ্যনেল পাৰ্ক মই কৈছোৱে এটো তোমালোকক এটো মই কমেন্ট কৰিবলৈ কৈছিল আৰু হেটো ইয়াতে আহিয়ে গল 20 নম্বৰ কোৱেশ্চনটো চোৱা পান্না নেশ্যনেল পাৰ্ক মই অলপ আগতে কৈ গলো পান্না নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশৰ এখন নেশ্যনেল পাৰ্ক হয় আৰু এটো বেংগল টাইগাৰৰ কাৰণে এটো ফেমাস হয় ঠিক আছে তো 20টা কোৱেশ্চনে লৈ আহিছো নেশ্যনেল পাৰ্কৰ ওপৰত মই ভাবো গুটেইটা কোৱেশ্চনে ইম্পৰ্টেন্ট আৰু তোমালোকৰ নিশ্চয় বুজি পাইছা আৰু মই প্ৰতিখন নেশ্যনেল পাৰ্কৰ কিছুমান শ্বৰ্ট ট্ৰিক্স আছে মনত ৰখা প্ৰতিখন ৰাজ্যৰ তো হেবিলাক তোমালোকে যদি চাই থোৱা তেতিয়া বেছি তোমালোকৰ লাভদায়ক হ'ব আৰু যেহেতু পৰীক্ষা অহা দেওবাৰ কাইলে দেওবাৰ গৈ পিনি অহা দেওবাৰ তোমালোকৰ পৰীক্ষাটোৱে আছে গতিকে খুব সুন্দৰভাৱে প্ৰিপাৰেচন কৰি থাকা আমি দিয়া যিবিলাক ভিডিঅ'ত খুব গুৰুত্ব সহকাৰে চাবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা তো ডেফিনেটলি তোমালোকৰ ভাল আশা কৰো আমাৰ সৈতে জড়িত প্ৰতিগৰাকী সাবস্ক্ৰাইবাৰ বন্ধুৱে তোমালোকে সিলেকশনটো পোৱা যেহেতু কাটঅফটো বহুত বেছি যায় বুলি সকলোৱে কৈ আছে গতিকে মই ভাবো তোমালোকৰ কাৰণে ভিডিও বিলাক আমাৰ মক টেষ্ট বিলাক আমাৰ যিবিলাক কন্টেন্ট তোমালোকৰ সুবিধাপূৰ্ণ হৈছে তোমালোকৰ কাৰণে হেল্পফুল হৈছে যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে তোমালোকৰ ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰি কিন্তু তোমালোকে বেলখন টিপি অল প্ৰেছ কৰিবা বাকি আজিলৈ ইমানে তো থ্যাংক ইউ তোমালোক সকলোকে ধন্যবাদ জনাইছো আমাৰ ভিডিওটো ইমান সময় চোৱাৰ বাবে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও